আৰু ইটো বাৰু মোৰ লগত থাকে জানে আমি দুটা একেলগে থাকোৱে বহুত দিনৰ মূৰত আমাৰ লগৰ আমাৰ আকৌ এটা আহি গ'ল ৰূপজ্যোতি জয় শ্ৰীৰাম 12 বছৰৰ মূৰত ঘৰলৈ গৈছিল কেইবছৰ মূৰত 15 বছৰ মূৰত আৰু ৰামে 14 বছৰ বনবাস খাইছিলে এই 15 বছৰ বনবাস খাই লৈ পেলাই গৈছিল ঘৰত আৰু 15 বছৰ মূৰত ঘৰত গৈছে আৰু আমি প্ৰায় 1 মাহৰ পিছত লগ হৈছোঁ অনুভৱ কেনেকুৱা তোমাৰতো একোৱে নালাগে চাগে ৰূপজ্যোতি এটা কমন ডাইলগ তাক যিমান যি পৰিস্থিতিতে নহওক সি এটা আহি ক'ব মোৰ একোৱে নালাগে মানে সি মানুহটো চাওঁ হাঁহিটো চাওঁ সি মানে মানুহটো ইমানেই ষ্ট্ৰং যেতিয়া আমি যিখন জংঘলত আছোঁ এই জংঘলখন আচলতে অলপ ভয়াৱহ হয় ভয়াৱহ হোৱা কাৰণটো কি যদি আপোনালোকে যদি ভালকৈ চায় তেনেহ'লে এইবোৰ যে দেখিছে অকল ইয়াতে নহয় আগলৈ যদি যাওঁ অলপ আৰু আছে চাওক এইবোৰ চিনি পোৱা মানুহে চিনি পাইছে যদি যিবিলাকে চিনি পোৱা নাই তেখেতক কওঁ যে এইবিলাক আচলতে হাতীৰ মল বুলিয়ে ক'ব লাগিব মানে ইয়াতে হাতী ওলায় ইয়াতে ৰাতি হ'লে হাতী ওলায় দিনত বাৰু ক'ত যায় নাজানো দিনত খুব কম পৰিমাণে দেখা পোৱা যায় সেইকাৰণে আমি দিনত আহিছোঁ কিন্তু ৰাতি এইখন জংঘল বহুত বেছি ভয়ানক হৈ যায় বিশেষকৈ হাতীৰ কাৰণে হাতীৰ তাণ্ডৱ ইয়াত বহুত বেছিকৈ হয় ইফালৰ পৰা দলং উঠি আহি আপুনি মেইন মন্দিৰ যোৱাৰ আগতে কাষতে পাব আমাৰ নন্দী মহাৰাজক বনাই থৈছে ধুনীয়াকৈ তো অকণমান যদি জুম কৰি চায় তেনেহ'লে সিফালে আছে মেইন মন্দিৰ আমি মেইন মন্দিৰলৈ যাম কিন্তু মেইন মন্দিৰলৈ যোৱাৰ আগতে নন্দী মহাৰাজৰ ঠিক বেক চাইডে যদি আহে তেনেহ'লে আপুনি চাব পাৰে সেইফালে আমাৰ মহাদেৱ গণেশ বাবা আৰু লগতে মা পাৰ্বতী কি সুন্দৰকৈ আঁকি থৈছে আমি সিফালেও যাম সিফালে আৰু মন্দিৰ আছে সিফালেও যাম কিন্তু তালৈ যোৱাৰ আগতে আমি একবাৰ মেইন মন্দিৰ দৰ্শন কৰি আহোঁ তো গাইছ এইটো হৈছে বিবাহ ভৱন মানে ইয়াতো বিবাহৰ কাৰ্যসূচী চলে কেতিয়া আমি যাম মেইন মন্দিৰলৈ মানে আমি আহিছোঁ শিৱকুণ্ডত বাবাৰ আশীৰ্বাদ ল'বলৈ এয়া হৈছে শিৱকুণ্ডৰ মেইন মূৰ্তি কথা এই মূৰ্তিৰ কাষতে যদি চাই এই জেগাডোখৰ যে দেখিছে এইডোখৰ আচলতে বেৰি থোৱা আছে মানে এইডোখৰ জেগাত কেতিয়াও কাৰোকে ইয়ালৈ যাব নিদিয়ে এই জেগাডোখৰ কেতিয়াও কাৰোকে যাব নিদিয়ে তাৰ কাৰণ হৈছে মানুহে বিশ্বাস কৰা মতে মহাদেৱে শাওণ মাহত এই জেগাডোখৰত বোলে স্নান কৰিব তো গাইছ সিফালে মেইন মন্দিৰত সেৱা কৰাৰ পিছত আপুনি বহু দূৰ ওপৰলৈ সেই ষ্টেপেদি বহু দূৰ ওপৰলৈ উঠি যাব লাগিব আৰু সেই ওপৰত এটা নৱনিৰ্মিত মন্দিৰ আছে যোৱাৰ আগত ইয়াতে কিমানটা ষ্টেপ আছে এবাৰ গন্তি কৰি ল'ব লওক 1 2 3 4 5 তলৰ পৰা এটা কম 50টা মানে 49টা ষ্টেপ খোজকাঢ়ি অহাৰ পিছতে আপুনি নৱনিৰ্মিত মন্দিৰটো পাব কিন্তু মন্দিৰটো আচলতে বৰ্তমান বন্ধ কৰি ৰাখিছে কিন্তু ইয়াতো নন্দী মহাৰাজৰ মূৰ্তি বনাই থৈছে আৰু নন্দী মহাৰাজে যদি এটা বস্তু চায় তো নন্দী মহাৰাজে সিফালে মুখ কৰি আছে কাৰণ নন্দী মহাৰাজে সদায় শিৱৰ ফালে মহাদেৱৰ ফালে মুখ কৰি থাকে যিহেতু মহাদেৱৰ মন্দিৰ সিফালে আছিলে সেইকাৰণে নন্দী মহাৰাজেও সিফালে মুখ কৰি আছে ঘৰৰ পৰা চাইকেলখন লৈ আমি তিনিওজনে আহি বাবাৰ আশীৰ্বাদ এবাৰ লৈ গ'লোঁ কাৰণ আমাৰ কেদাৰনাথ যোৱা সপোন আছে আমি গৈছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ তিনিওজন উভতি আহিব লগা হ'ল তো আশীৰ্বাদ লৈছোঁ যাতে আমি আকৌ এবাৰ যাব পাৰোঁ সোনকালে আমাক বাবাই কেদাৰনাথৰ দৰ্শন দিবৰ কাৰণে যাতে মাতি লৈ যায় সেই উদ্দেশ্যেৰে আমি আজি এবাৰ আহি দৰ্শন লৈ ল'লোঁ তো এটা কথা আচলতে আচৰিত লাগে শিৱকুণ্ড জেগাডোখৰ ইমানেই ফেমাছ আপুনি যদি ডিচেম্বৰ বা জানুৱাৰী মাহৰ ফাৰ্ষ্টত আৰু ডিচেম্বৰ লাষ্টত আহে তেনেহ'লে আপুনি ইফালে চাব পাৰে সেইবোৰ যিবোৰ দেখিছে ইয়াত আচলতে চব মানুহে পিকনিক খাবলৈ আহে বহুত বেছি মানুহৰ সমাগম থাকে কিন্তু গুগলত যদি আপুনি চাৰ্চ কৰি চায় শিৱকুণ্ড বুলি তেনেহ'লে ইয়াৰ এখন ফটো দেখা পোৱা নাযায় গুগল মেপত হয়তো থাকিব পাৰে কিন্তু গুগলত যদি আপুনি চাৰ্চ কৰি চায় শিৱকুণ্ড বুলি এখন ফটো দেখা নাপায় তো সেই কথাটো বেয়া লাগে কিহৰ কাৰণে নাজানো তো তথাপিও উপায় নাই আপোনালোকক মই কৈ দিওঁ যে যদি আপোনালোকে কেতিয়াবা মৰিগাঁও আহে মৰিগাঁও ডিষ্ট্ৰিক্টতে পৰে আমচৈ বুলি কোৱা এটা জেগা আছে আমচৈত আহি লৈ পেলাই শিৱকুণ্ডত আহি বাবাৰ এবাৰ দৰ্শন লৈ যাব খুব ভাল লাগিব আপোনালোকৰ তো আশা কৰোঁ ভিডিঅ'টো চায়ো যদি তো
তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাইও ভাল পালে। যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব একেবাৰে নাপাহৰিব। বাই বাই, আকৌ এটা নতুন ভিডিঅ' লগ পাম, তেতিয়ালৈকে বাই বাই আৰু।